আজি 23-3-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, যেনেকৈ পিতা আৰু দাদা দুয়োগৰাকীয়ে নিৰহংকাৰী নিষ্কাম সেৱা কৰে, নিজৰ বাবে কোনো লোভ নাই, তেনেকৈ তোমালোক সন্তানসকলো পিতাৰ সমান হোৱা। প্ৰশ্ন: গৰীবৰ ত্ৰাণকৰ্তা পিতাই গৰীব সন্তানসকলৰ ভাগ্য কিহৰ আধাৰত উচ্চ কৰি তোলে? উত্তৰ: বাবাই কয়, সন্তানসকল, ঘৰত থাকি সকলো চম্ভালি বুদ্ধিৰে সদায় এনেকৈ বুজিবা যে এয়া সকলো বাবাৰ। নিমিত্ত হৈ থাকা, তেতিয়া ভাগ্য উচ্চ হৈ থাকিব। এই ক্ষেত্ৰত বহুত সততা লাগে। সম্পূৰ্ণ নিশ্চয় জন্মিলে তেতিয়া যজ্ঞৰ পৰা প্ৰতিপালন হৈ থাকিব। ঘৰত নিমিত্ত হৈ শিৱ বাবাৰ ভঁৰালৰ পৰা খোৱা। বৰ কথা পাতি থাকে ইয়াতে, নৰি দিগদাৰি। আজি 23-3-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, যেনেকৈ পিতা আৰু দাদা দুয়োগৰাকীয়ে নিৰহংকাৰী নিষ্কাম সেৱা কৰে, নিজৰ বাবে কোনো লোভ নাই, তেনেকৈ তোমালোক সন্তানসকলো পিতাৰ সমান হোৱা। প্ৰশ্ন: গৰীবৰ ত্ৰাণকৰ্তা পিতাই গৰীব সন্তানসকলৰ ভাগ্য কিহৰ আধাৰত উচ্চ কৰি তোলে? উত্তৰ: বাবাই কয়, সন্তানসকল, ঘৰত থাকি সকলো চম্ভালি বুদ্ধিৰে সদায় এনেকৈ বুজিবা যে এয়া সকলো বাবাৰ। নিমিত্ত হৈ থাকা, তেতিয়া ভাগ্য উচ্চ হৈ যাব। এই ক্ষেত্ৰত বহুত সততা লাগে। সম্পূৰ্ণ নিশ্চয় জন্মিলে তেতিয়া যজ্ঞৰ পৰা প্ৰতিপালন হৈ থাকিব। ঘৰত নিমিত্ত হৈ শিৱ বাবাৰ ভঁৰালৰ পৰা খোৱা। বাবাক সকলো সঁচা কথা ক'ব লাগে। ওম শান্তি। ভক্তিমাৰ্গৰ সৎসংগতকৈ এই জ্ঞান মাৰ্গৰ সৎসংগ বিচিত্ৰ। তোমালোকৰ ভক্তিৰ অনুভৱটো আছেই, জানা যে অনেক সাধু সন্তই ভক্তিমাৰ্গৰ শাস্ত্ৰ আদি শুনায়। ইয়াততো তেওঁলোকৰ পৰা একেবাৰেই পৃথক। ইয়াত তোমালোক কাৰ সন্মুখত বহি আছা? দৈত্য পিতা আৰু মা। তাততো এনেকুৱা নহয়। তোমালোকে জানা, ইয়াত বেহদৰ পিতাও আছে, মাম্মাও আছে আৰু সৰু মাম্মাও আছে। ইমানবোৰ সম্বন্ধ হৈ যায়। তাততো এনেকুৱা কোনো সম্বন্ধ নাই, কোনো তেনেকুৱা অনুগামীও নাই। সেয়াটো হৈছে নিবৃত্তি মাৰ্গ। তেওঁলোকৰ ধৰ্মই বেলেগ, তোমালোকৰ ধৰ্ম বেলেগ। দিন ৰাতিৰ পাৰ্থক্য, এয়াও তোমালোকে জানা। লৌকিক পিতাৰ পৰা অল্পকালৰ ক্ষণভংগুৰ সুখ এটা জন্মৰ বাবে পোৱা যাব। আকৌ নতুন পিতা, নতুন কথা। ইয়াততো লৌকিকো আছে, পাৰলৌকিকো আছে আৰু অলৌকিকো আছে। লৌকিকৰ পৰাও উত্তৰাধিকাৰ পোৱা যায় আৰু পাৰলৌকিকৰ পৰাও উত্তৰাধিকাৰ পোৱা যায়। বাকী এই অলৌকিক পিতা হৈছে আচৰিত। এওঁৰ পৰা কোনো উত্তৰাধিকাৰ পোৱা নাযায়। অৱশ্যে এওঁৰ দ্বাৰা শিৱ বাবাই উত্তৰাধিকাৰ দিয়ে, সেইবাবে সেই পাৰলৌকিক পিতাক বহুত স্মৰণ কৰে। লৌকিক পিতাকো স্মৰণ কৰে। বাকী অলৌকিক পিতা ব্ৰহ্মাক কোনেও স্মৰণ নকৰে। তোমালোকে জানা, এওঁ হৈছে প্ৰজাপিতা। এওঁ কোনো এগৰাকীৰ পিতা নহয়। প্ৰজাপিতা গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ। শিৱ বাবাক গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ বুলি নকয়। লৌকিক সম্বন্ধত লৌকিক পিতা আৰু ককা থাকে। এওঁ হৈছে গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ। এনেকৈ লৌকিককো কোৱা নহয়, পাৰলৌকিকো কোৱা নহয়। এতিয়া এনেকুৱা গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰৰ পৰা আকৌ উত্তৰাধিকাৰ পোৱা নাযায়। এই সকলোবোৰ কথা পিতাই বহি বুজায়। ভক্তি মাৰ্গততো কথাই সুকীয়া। ড্ৰামাত সেয়াও ভূমিকা আছে, যি পুনৰ চলি থাকিব। পিতাই কয়, তোমালোকে কেনেকৈ 84 জন্ম লৈছা? 84 লাখ নহয়। পিতা আহি এতিয়া গোটেই সৃষ্টি আৰু আমাক সত্যনিষ্ঠ কৰি তোলে। এই সময়ত কোনো ধৰ্মাত্মা নহয়। পুণ্য আত্মাৰ জগতেই বেলেগ। য'ত পাপ আত্মা থাকে, তত পুণ্য আত্মা নাথাকে। ইয়াত পাপ আত্মাই পাপ আত্মাকেই দান পুণ্য কৰে। পুণ্য আত্মাৰ সৃষ্টিত দান পুণ্য আদি কৰাৰ দৰকাৰেই নাথাকে। তাত এইটো জ্ঞান নাথাকে যে
আমি সংযমত 21 জন্মৰ বাবে উত্তৰাধিকাৰ লৈছোঁ। নহয়, এই জ্ঞান ইয়াত বেহদৰ পিতাৰ পৰা তোমালোকেহে পোৱা, যাৰ দ্বাৰা 21 জন্মৰ বাবে সদায় সুখ, স্বাস্থ্য, সম্পদ সকলো পোৱা যায়। তাত তোমালোকৰ আয়ুস দীঘলীয়া হয়। নামেই হৈছে অমৰপুৰী। এনেকৈ কয় যে শংকৰে পাৰ্বতীক কথা কাহিনী শুনালে। সূক্ষ্ম বতনততো এনেকুৱা কথাবোৰ নাথাকেই। সেয়াও অমৰ কথা। এজনক জানো শুনোৱা হয়? এয়া হৈছে ভক্তি মাৰ্গৰ কথা, যাৰ ওপৰতে আজিও স্থিৰ হৈ আছে। সকলোতকৈ ডাঙৰ মিথ্যা হৈছে ঈশ্বৰক সৰ্বব্যাপী বুলি কোৱাটো। এয়া গ্লানি কৰে। বেহদৰ পিতা, যিয়ে তোমালোকক বিশ্বৰ মালিক কৰি তোলে, তেওঁৰ বাবে কয় সৰ্বব্যাপী পাথৰ শিলগুটি কণ কণত আছে। নিজতকৈও বেছি গ্লানি কৰি দিলে। মই তোমালোকৰ কিমান নিষ্কাম সেৱা কৰোঁ। মোৰ অলপো লোভ নাই যে মই প্ৰথম নম্বৰৰ হওঁ। নাই, আনক কৰি তোলাৰহে থাকে। ইয়াকে নিষ্কাম সেৱা বুলি কোৱা হয়। তোমালোক সন্তানসকলক নমস্কাৰ জনাই, বাবা কিমান নিৰাকাৰ, নিৰহংকাৰী, কোনো অহংকাৰ নাই, কাপোৰ আদিও সেয়াই আছে, একো সলনি হোৱা নাই। নহ'লে তোমালোকে গোটেই পোছাক সলনি কৰা। এওঁৰ পোছাক আগৰ দৰেই সাধাৰণ। বিষয়াসকলৰ পোছাকো সলনি কৰে। এওঁৰতো সেয়াই সাধাৰণ সাজপাৰ, কোনো পাৰ্থক্য নাই। পিতায়ো কয়, মই সাধাৰণ শৰীৰ লওঁ। সেয়াও কেনেকুৱা? যিজনে নিজেই নিজৰ জন্মক নাজানে যে মই কিমান পুনৰ্জন্ম লওঁ, তেওঁলোকেতো 84 লাখ বুলি কৈ দিয়ে। এয়া মনে সজা কথা। ইয়াৰ পৰা কোনো লাভ নহয়। ভয় দেখুৱায়। এনেকুৱা কাম কৰিলে গাধ, কুকুৰ আদি হবা। গাইৰ নেজত ধৰিলে সাঁতুৰি পাৰ হৈ যাবা। এতিয়া গাই ক'ৰ পৰা আহিল? স্বৰ্গৰ গাই হয়েই বেলেগ। তাৰ গাই অতি উত্তম হয়। যেনেকৈ তোমালোক 100% সম্পূৰ্ণ, তেনেকৈ গাই গৰুও অতি উত্তম হয়। শ্ৰীকৃষ্ণই কোনো গাই নচৰায়। তেওঁৰ কি দৰকাৰ? এয়া তাৰ সৌন্দৰ্য দেখুৱায়। বাকী এনেকুৱা নহয় যে শ্ৰীকৃষ্ণই গো পালন কৰিছে, শ্ৰীকৃষ্ণক গোৱাল কৰি দিলে। ক'ত সৰ্বগুণ সম্পন্ন সত্যযুগৰ প্ৰথম ৰাজকুমাৰ আৰু ক'ত গোৱালা? একোৱেই বুজি নাপায়। কাৰণ এতিয়াতো দেৱতা ধৰ্মটো নাই। এয়া এটাই ধৰ্ম, যিটো প্ৰায় লোভ হৈ যায়। এই কথাবোৰ কোনো শাস্ত্ৰত নাই। পিতাই কয়, এই জ্ঞান মই তোমালোক সন্তানসকলক বিশ্বৰ মালিক কৰি তুলিবলৈ দিওঁ। মালিক হৈ যোৱাৰ পাছত জ্ঞানৰ দৰকাৰ নাই। জ্ঞান সদায় অজ্ঞানীকহে দিয়া হয়। গায়ন আছে, জ্ঞান সূৰ্য প্ৰকট হ'ল, অজ্ঞান অন্ধকাৰ দূৰ হ'ল। এতিয়া সন্তানসকলে জানে গোটেই জগত অন্ধকাৰত আছে, কিমান অনেক সৎসংগ আছে। এয়া কোনো ভক্তি মাৰ্গ নহয়, এয়া হৈছে সৎগতি মাৰ্গ। একমাত্ৰ পিতাইহে সৎগতি কৰে। তোমালোকে ভক্তি মাৰ্গত আহ্বান জনাইছা যে আপুনি আহিলে আমি আপোনাৰেই হ'ম। আপোনাৰ বাহিৰে আন কোনো নাই, কাৰণ আপুনিয়েই জ্ঞানৰ সাগৰ, সুখৰ সাগৰ, পবিত্ৰতাৰ সাগৰ, সম্পত্তিৰ সাগৰ। সম্পত্তিও দিয়ে নহয়, কিমান সমৃদ্ধশালী কৰি দিয়ে। তোমালোকে জানা, আমি শিৱ বাবাৰ পৰা 21 জন্মৰ বাবে জুলুঙা ভৰপূৰ কৰিবলৈ আহিছোঁ, অৰ্থাৎ নৰৰ পৰা নাৰায়ণ হওঁ। ভক্তি মাৰ্গত কাহিনীটো বহুত শুনিলা, চিৰি অৱনমিত হৈয়েই আহিলা। আৰোহণ কলা, কাৰো হ'ব নোৱাৰে। কল্পৰ আয়ুসো কিমান দীঘল কৰি দিলে। ড্ৰামাৰ সময়সীমা লাখ লাখ বছৰ বুলি কৈ দিয়ে। এতিয়া তোমালোকে গম পাইছা যে কল্প হয়েই 5000 বছৰৰ। সৰ্বাধিক 84 জন্ম আৰু সৰ্বনিম্ন এটা জন্ম পাছলৈ আহি থাকে। নিৰাকাৰী বৃক্ষ নহয় জানো? আকৌ ক্ৰমানুসাৰী ভূমিকা পালন কৰিবলৈ আহে। আচলতে আমি হৈছোঁ নিৰাকাৰী বৃক্ষৰ, আকৌ তাৰ পৰা ভূমিকা পালন কৰিব আহোঁ। তাত সকলো পবিত্ৰ হৈ থাকে, কিন্তু ভূমিকা সকলোৰে বেলেগ বেলেগ। এইটো বুদ্ধিত ৰাখিবা।
বৃক্ষও বুদ্ধিত ৰাখিবা। সত্য যুগৰ পৰা কলি যুগৰ অন্তলৈকে এয়া পিতাইহে শুনায়। এয়া কোনো মনুষ্যই নকয়, দাদাই ব্ৰহ্মায়ো নকয়। এজনেই সৎগুৰু আছে যিয়ে সকলোৰে সৎগতি কৰে। বাকী সকলো গুৰুটো হৈছে ভক্তি মাৰ্গৰ। কিমান কৰ্মকাণ্ড কৰে, ভক্তি মাৰ্গৰ প্ৰদৰ্শন কিমান। এয়া হৈছে মৰুভূমিৰ পানী মৃগতৃষ্ণা। ইয়াত এনেকৈ আবদ্ধ হৈ আছে যে কোনোবা উদ্ধাৰ কৰিবলৈ গ'লে নিজেই আবদ্ধ হৈ পৰে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। কোনো নতুন কথা নহয়। তোমালোকৰ ছেকেণ্ডৰ পাছত ছেকেণ্ড যি অতিবাহিত হয়, গোটেই ড্ৰামা ৰচি থোৱা আছে। তোমালোকে জানা, এতিয়া আমি বেহদৰ পিতাৰ পৰা ৰাজযোগ শিকি নৰৰ পৰা নাৰায়ণ বিশ্বৰ মালিক হওঁ। তোমালোক সন্তানসকলৰ এই নিচা থাকিব লাগে। বেহদৰ পিতা প্ৰত্যেক ৫,০০০ বছৰৰ পাছত ভাৰতলৈকে আহে। তেওঁ শান্তিৰ সাগৰ, সুখৰ সাগৰ। এই মহিমা কেৱল পাৰলৌকিক পিতাৰহে। তোমালোকে জানা, এই মহিমা একেবাৰেই সঠিক। সকলো এজনৰ পৰাই পোৱা যায়। তেওঁৱেই দুৰ্ঘৰ্তা, সুখকৰ্তা, যাৰ সন্মুখত তোমালোক বহি আছা। তোমালোক নিজৰ সেৱাকেন্দ্ৰত বহি থাকিলে তেতিয়া ক'ত যোগ লগাবা? বুদ্ধিত উদয় হ'ব যে শিৱ বাবা মধুবনত আছে। তেওঁকেই স্মৰণ কৰা। শিৱ বাবাই নিজেই কয়, ভাৰতক পুনৰ স্বৰ্গ কৰি তুলিবলৈ মই সাধাৰণ বৃদ্ধ শৰীৰত প্ৰৱেশ কৰিছোঁ। মই ড্ৰামাৰ বান্ধনত বান্ধ খাই আছো। তোমালোকে মোৰ কিমান গ্লানি কৰা। মই তোমালোকক পূজনীয় কৰি তোলো। কালিৰ কথা, তোমালোকে কিমান পূজা কৰিছিলা। তোমালোকক নিজৰ ৰাজ্যভাগ্য দিলো, সকলো হেৰুৱাই পেলালা। এতিয়া পুনৰ তোমালোকক বিশ্বৰ মালিক কৰি তোলো। কেতিয়াও কাৰো বুদ্ধিত ধাৰণ নহ'ব। এওঁলোক হৈছে দৈবী গুণ সম্পন্ন দেৱতা। হয়, মনুষ্যই। কোনো মনুষ্যই ৮০ বা ১০০ ফুট ওখতো নহয়। এনেকুৱাতো নহয় যে তেওঁলোকৰ আয়ুস দীঘলীয়া বাবে মূধচৰ সমান ওখ হ'ব। কলিযুগত তোমালোকৰ আয়ুস কমি যায়। পিতা আহি তোমালোকৰ আয়ুস দীঘল কৰি দিয়ে। সেইবাবে পিতাই কয়, স্বাস্থ্য মন্ত্ৰীকো বুজোৱা, কোৱা আমি আপোনাক এনেকুৱা যুক্তি শুনাম যে কেতিয়াও বেমাৰী হ'বলগীয়া নহ'ব। ভগৱান উবাচ, নিজক আত্মা বুলি বুজি মামে কম, কেৱল মোক স্মৰণ কৰা, তেতিয়া তোমালোক পতিতৰ পৰা পাৱন, সৰ্বদা স্বাস্থ্যৱান হৈ যাবা। মই নিশ্চয়তা প্ৰদান কৰিছোঁ। যোগী পবিত্ৰ হ'লে আয়ুসো দীঘলীয়া হয়। এতিয়া তোমালোক ৰাজযোগী ৰাজঋষি হৈছা। সেই সন্ন্যাসীসকলেতো কেতিয়াও ৰাজযোগ শিকাব নোৱাৰে। তেওঁলোকে কয়, গংগা পতিত পাৱনী, তাত দান কৰা। এতিয়া গংগাত জানো দান কৰা হয়? মনুষ্যই পইচা দিয়ে, পণ্ডিতসকলে লৈ যায়। এতিয়া তোমালোক পিতাৰ দ্বাৰা পাৱন হৈ আছা। পিতাক দিয়ানো কি? একোৱেই নিদিয়া। পিতাটো দাতা। তোমালোকে ভক্তি মাৰ্গত ঈশ্বৰৰ অৰ্থে গৰীবক দিছিলা। তাৰমানে পতিতকেই দিছিলা। তোমালোকো পতিত, লোৱাসকলো পতিত। এতিয়া তোমালোক পাৱন হোৱা, তেওঁলোক পতিত। পতিতকে দান কৰে। কুমাৰী যি আগতে পবিত্ৰ আছিল, তেওঁলোককো দান কৰে। মূৰ দোৱাই, খুৱাই, দক্ষিণাও দিয়ে। বিয়াৰ পাছত ধ্বংস হৈ যায়। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, আকৌ এনেকৈও পুনৰাবৃত্তি হ'ব। ভক্তি মাৰ্গৰো ভূমিকা আছে। সত্য যুগৰো বাতৰি পিতাই শুনায়। এতিয়া তোমালোক সন্তানসকলে বুধ শক্তি পাইছা। আগত অবুধ আছিলা। শাস্ত্ৰততো আছে ভক্তি মাৰ্গৰ কথা। তাৰ দ্বাৰা মোক কোনেও নাপায়। মই যেতিয়া আহোঁ, তেতিয়াহে সকলোৰে সৎগতি কৰোঁ, আৰু মই এবাৰেই আহি পুৰণিক নতুন কৰি তোলো। মই গৰীবৰ ত্ৰাণকৰ্তা। গৰীবক চহকী কৰি তোলো। গৰীবসকলতো ততালিকে বাবাৰ হৈ যায়। কয়, বাবা আমিও আপোনাৰে। এয়া সকলো আপোনাৰ। পিতাই কয়, নিমিত্ত হৈ থাকা। বুদ্ধিৰে বুজিবা, এয়া আমাৰ নহয়, পিতাৰ। এই ক্ষেত্ৰত বৰ হিয়ান সন্তান লাগে। আকৌ তোমালোকে ঘৰত ভোজন ৰান্ধি খোৱা।
তাৰ মানে যজ্ঞৰ পৰা খোৱা, কাৰণ তোমালোকো যজ্ঞৰেই হ'লা, সকলোবোৰ যজ্ঞৰেই হ'ল, ঘৰতো তোমালোক নিমিত্ত হৈ থাকা, গতিকে শিৱ বাবাৰ ভঁৰালৰ পৰা খোৱা। কিন্তু পুৰা নিশ্চয়তা লাগে। নিশ্চয়তাত খেলি মেলি হ'লে তেতিয়া হৰিশ্চন্দ্ৰৰ উদাহৰণ দিয়ে। বাবাকতো সকলো কথা ক'ব লাগে। মই গৰীবৰ ত্ৰাণকৰ্তা। গীত আখিৰ দিন আয়া আজ, অৱশেষত সেই দিনটি আজি আহিল। আধাকল্প ভক্তিত স্মৰণ কৰিলা, এতিয়া অৱশেষত পালা। এতিয়া জ্ঞান জিন্দাবাদ, সত্যযুগ নিশ্চয় আহিব। মাজত সংগম, য'ত তোমালোক উত্তমতকৈ উত্তম পুৰুষ হোৱা। তোমালোক পবিত্ৰ প্ৰবৃত্তি মাৰ্গৰ আছিলা, আকৌ 84 জন্মৰ পাছত অপবিত্ৰ হোৱা, পুনৰ পবিত্ৰ হ'ব লাগে। কল্প পূৰ্বেও তোমালোক এনেকুৱাই হৈছিলা। কল্প পূৰ্বে যিয়ে যিমান পুৰুষাৰ্থ কৰিছে তেওঁলোকেই কৰিব, নিজৰ উত্তৰাধিকাৰ ল'ব। সাক্ষী হৈ চাই পিতাই কয়, তোমালোক বাৰ্তাবাহক হোৱা। আৰুতো কোনো বাৰ্তাবাহক পয়গম্বৰ নহয়, সদগতি দিওঁতা সদগুৰু এজনেই। অন্য ধৰ্ম নেতাসকল ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে, তেন্তে গুৰু কেনেকৈ হ'ল? মইতো সকলোকে সদগতি দিওঁ। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, সদায় এইটোৱে নিচাত থাকিব লাগে যে শান্তি সুখ সম্পত্তিৰ সাগৰ পিতাক আমি পাইছোঁ, আমি সকলো এজনৰ পৰাই পাওঁ। এনেকুৱা পিতাৰ সন্মুখত আমি বহি আছোঁ, তেওঁ আমাক পঢ়াই আছে। 2 নম্বৰ, নিজৰ অহংকাৰ এৰি পিতাৰ সমান নিষ্কাম সেৱা কৰিব লাগে, নিৰহংকাৰী হৈ থাকিব লাগে, বাৰ্তাবাহক পয়গম্বৰ হৈ সকলোকে বাৰ্তা দিব লাগে। বৰদান, সকলো পদাৰ্থৰ আসক্তিৰ পৰা উপৰাম অনাসক্ত প্ৰকৃতিজিত হোৱা। যদি কোনো পদাৰ্থই কৰ্মেন্দ্ৰিয়ক বিচলিত কৰে, অৰ্থাৎ আসক্তিৰ ভাৱ উৎপন্ন হয়, তেতিয়াও উপৰাম হ'ব নোৱাৰা। ইচ্ছাবোৰে আসক্তিৰ ৰূপ। বহুতে কয় ইচ্ছা নাই, কিন্তু ভাল লাগে, গতিকে এয়াও সূক্ষ্ম আসক্তি। ইয়াক সূক্ষ্ম ৰূপত পৰীক্ষা কৰা যে এই পদাৰ্থ অৰ্থাৎ অল্পকালৰ সুখৰ সাৱধানে আকৰ্ষিতটো নকৰে। এই পদাৰ্থ হৈছে প্ৰকৃতিৰ সাধন। যেতিয়া ইয়াৰ পৰা অনাসক্ত অৰ্থাৎ উপৰাম হবা, তেতিয়া প্ৰকৃতিজিত হবা। শ্লোগান, মূৰৰ জঞ্জাল এৰি বেহদত থাকা, তেতিয়া বিশ্ব কল্যাণকাৰী বুলি কোৱা হ'ব। মূৰৰ জঞ্জাল এৰি বেহদত থাকা, তেতিয়া বিশ্ব কল্যাণকাৰী বুলি কোৱা হ'ব। ওম শান্তি।